নমস্কাৰ বন্ধুসকল মই অমৰজ্যোতি সেতিয়াই পুনৰ মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক আদৰণি জনাইছো আগৰ ভিডিঅ'সমূহত মই কিছুমান ওয়াৰ্ল্ডৰ বেষ্ট কোৱালিটিৰ বেষ্ট প্ৰডাক্টৰ বিষয়ে আলোচনা কৰিছিলো আজিও মই তেনে এবিধ প্ৰডাক্ট লৈ আহিছো আপোনালোকৰ সন্মুখলৈ ওয়াৰ্ল্ডৰ বেষ্ট কোৱালিটিৰ বেষ্ট প্ৰডাক্ট যিটো প্ৰডাক্টৰ যোগেদি আমি আমাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰো নিজৰ শৰীৰটো সুস্থ সবল কৰি ৰাখিব পাৰো আৰু এই প্ৰডাক্টটো আমাৰ সকলোৰে কাৰণে খুবেই প্ৰয়োজনীয় প্ৰডাক্ট আহকচোন তেনেহলে জানি লওঁ কি এই প্ৰডাক্টটো আজি মই যেটো প্ৰডাক্টৰ বিষয়ে আপোনাক ক'বলৈ লৈছো এই প্ৰডাক্টটো হৈছে এটমি শপিং মলত উপলব্ধ এবিধ বেষ্ট কোৱালিটিৰ বেষ্ট প্ৰডাক্ট এটমি ওমেগা ওমেগা 3 দেখিবলৈ পাইছে প্ৰডাক্টটো এটমি ওমেগা ওমেগা 3 এই প্ৰডাক্টটো কি কামত ব্যৱহাৰ কৰিব পাৰি ওমেগা ওমেগা 3 120 টা ক্যাপসুল থাকে ইয়াত 120 টা ক্যাপসুল থাকে ইয়াক আমি কিয় ব্যৱহাৰ কৰিম ইয়াৰ পৰা কি লাভ হ'ব সেই বিষয়ে আমি আলোচনা কৰিম ওমেগা ওমেগা 3 প্ৰচুৰ পৰিমাণে DHA আৰু EPA পোৱা যায় DHA ডোকোসাহেক্সানিক এসিড যেটো আমাৰ ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে আমাৰ মেমৰি বৃদ্ধিৰ কাৰণে স্মৃতি শক্তি বৃদ্ধিৰ কাৰণে খুবেই প্ৰয়োজনীয় তাৰপৰি EPA ইকোসাপেন্টোনিক এসিড এই ইকোসাপেন্টোনিক এসিডে আমাৰ হাৰ্টটো সুৰক্ষিত কৰি ৰাখে আমাৰ হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰখাৰ কাৰণে ইকোসাপেন্টোনিক এসিড খুবেই প্ৰয়োজন হয় আৰু DHA প্ৰয়োজন হয় আমাৰ ব্ৰেইন ডেভেলপমেন্টৰ কাৰণে আমাৰ মগজুৰ বিকাশৰ কাৰণে হেই গৰ্ভৱতী মহিলাক ডাক্তৰে ওমেগা 3 জাতীয় বস্তু খাবলৈ উপদেশ দিয়ে যাতে তেওঁৰ গৰ্ভত থকা সন্তানটি ব্ৰেইন ডেভেলপ হয় মেমৰি ষ্ট্ৰং হয় ঠিক আহকচোন আমি জানি লওঁ ইয়াৰ বিষয়ে ইয়াৰ উপৰিও আৰু কি কি কামত ইয়াক আমি ব্যৱহাৰ কৰিব পাৰোঁ আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ওমেগা 3 খালে ডিপ্ৰেছন আৰু এনজাইটি হোৱাৰ পৰা নিজক বচাই ৰাখিব পাৰিব গৰ্ভৱতী মহিলাই যদি ওমেগা 3 খায় তেতিয়াহলে শিশুটিৰ বিকাশত হেয়া সহায় হয় আৰু শিশুটিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে দৃষ্টি শক্তিৰ কাৰণেও ওমেগা 3 বহুতেই বেছি বেনিফিচিয়েল হয় ওমেগা 3 এ ইনফ্লেমেশন নাইকিয়া কৰাত সহায় কৰে ইনফ্লেমেশন মানে হ'ল যেতিয়া আমি আমাৰ দেহত আঘাত পাওঁ দুখ পাওঁ আৰু সেই ঠাইখিনি ৰঙা পৰে উখহি উঠে ফুলি উঠে বিখায় তাকে কোৱা হয় ইনফ্লেমেশন বুলি ওমেগা 3 এ আমাৰ ছালখনক হেলদি কৰি ৰাখে ইয়াৰ লগতে প্ৰিমেচ্যুৰ এজিং আৰু সান ড্যামেজ হোৱাৰ পৰা আমাৰ স্কিনখনক প্ৰটেক্ট কৰি ৰাখে ওমেগা 3 ফেটি এসিডে লিভাৰ ফেট নাইকিয়া কৰে ওমেগা 3 ফেটি এসিডে এস্থমা আৰু এলাৰ্জিৰ লক্ষণসমূহক নাইকিয়া কৰে ওমেগা 3 ফেটি এসিড খালে হাড়ৰ ডেন্সিটি বাঢ়ে ইয়াৰ লগতে হাড়ৰ ৰোগৰ পৰা আমি নিজক বচাই ৰাখিব পাৰো ওমেগা 3 ফেটি এসিডে হাৰ্ট ডিজিজৰ যিবোৰ ৰিস্ক ফেক্টৰছ আছে সেইবোৰ নাইকিয়া কৰাত সহায় কৰে ওমেগা 3 ফেটি এসিড খালে ক্যান্সাৰ হোৱাৰ সম্ভাৱনা কমি থাকে কৰি আমি ডায়াবেটিস কন্ট্ৰোল কৰিব পাৰো ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰি ৰাখিব পাৰো আমাৰ বিভিন্ন নাৰ্ভৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰো এনেকুৱা আৰু ইউৰিক এসিডৰ সমস্যা সমাধান কৰিব পাৰি এনে বিভিন্ন সমস্যা সমাধানৰ একমাত্ৰ উপায় আছে আমাৰ ওমেগা কিয় ইমান গুৰুত্বপূৰ্ণ কিয় ইমান প্ৰয়োজনীয় এই প্ৰডাক্টটোৰ যোগেদি আমি শৰীৰত কেনেকুৱা ধৰণৰ কি কি সমস্যা সমাধান কৰিব পাৰো বা আহিবলগীয়া বেমাৰ আজাৰৰ পৰা আমি ইয়াক নিৰোগী কৰি ৰাখিব পাৰো নিজৰ শৰীৰটোক সুস্থ সবল কৰি ৰাখিব পাৰো হেয়ে সকলোৱে ইয়াক ব্যৱহাৰ কৰক আৰু যদি আপোনালোকে ঘৰতে বস্তুটো ল'ব বিচাৰে তেনেহলে স্ক্ৰিনত মোৰ নম্বৰটো ওলাই আছে বা ডেসক্ৰিপচনতো মোৰ নম্বৰটো আপোনালোকে পাই যাব এই নম্বৰত যোগাযোগ কৰি আপুনি প্ৰডাক্টটো ঘৰতে ল'ব পাৰিব ভিডিঅ'টো কেনে পালে কমেন্ট বক্সত কমেন্ট কৰি জনাব লগতে নতুন সকলে যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব যাতে সকলোৱে এই প্ৰডাক্টৰ বিষয়ে জানিব পাৰে আৰু ইয়াৰ গুণাগুণসমূহ জানি সকলোৱে ইয়াক ব্যৱহাৰ কৰি তেওঁলোকেও নিজৰ স্বাস্থ্যটো সুস্থ সবল আৰু শক্তিশালী কৰি ৰাখিব পাৰে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ